নমস্কাৰ বন্ধু বান্ধৱীসকল। আৰু আজি মই এই ভিডিঅ' এটা জুবিন দাক লৈয়ে বনাম। জুবিন দাক লৈ বহুতে জাষ্টিচ বিচাৰি আছে, ময়ো বিচাৰোঁ, জুবিন দাই ন্যায় পোৱাটো বিচাৰোঁ। কিন্তু প্ৰথম কথা, ৰাইজে যেনেকৈ বিচাৰে ন্যায়টো আইনী হিচাপে সেনেকৈ নাপাব। কোনে কেনেকৈ বিচাৰে নাজানো, মইতো বিচাৰোঁ হয় মৃত্যুদণ্ড হ'ব লাগে গোটেই জীৱন, নহ'লে গোটেই জীৱন জেলত থকা সেইটোৱে হ'ব লাগে। এই দুটাৰ বাহিৰে বেলেগ যদি কিবা ৰায় দেই 4-5 বছৰ থাকি জেলৰ পৰা ওলাই আহে, সেইটো নালাগে মোক। সেইটো দিয়াতকৈ পাব্লিকৰ হাতত এৰি দিয়াটোৱে বেটাৰ। আৰু এটা কথা কওঁ, এই যোৱাকালি এটা দেখিলোঁ, ময়ো জুবিন অনুৰাগী বোলে, আমিও জুবিন অনুৰাগী। আৰে মই কি সেই গাধকেইটাকে গাধা বুলিয়ে ক'লোঁ, নাজানো, হয়তো বেয়াও পাব পাৰে। কিন্তু কথা হ'ল, ইমান দিনে তাহা কি জুবিন অনুৰাগী নাছিল নেকি? আপোনালোকে কি কোৱা? আজি জুবিন দা আমাৰ মাজৰ পৰা নহয়, একমাহ হোৱাৰ পিছত তাহা কৈছে কি ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। ইমান দিনে তাহা কি জুবিন অনুৰাগী নাছিলে তাৰমানে? আৰু এটা কথা কওঁ, এই জুবিন দাক জাষ্টিচ বিচৰাৰ নামত যিবিলাকে ৰাজনীতিক ফ্লেগ লৈ প্ৰতিবাদ কৰিছে, মইতো সিহঁতক 1 নম্বৰ কুত্তাৰ বাচ্চা বুলি ক'ম। কাৰণ জুবিন দাই পলিটিক্স বেয়াই পাইছিল, তাক জাষ্টিচ বিচাৰে লাগে, সেইটোও আমি বিচাৰোঁ যিমান সোনকালে। যদি আজিয়ে মানে কয় বোলে সেই সিহঁতক ডাইৰেক্ট গুলি কৰি মাৰা হ'ব, তেতিয়াহ'লেতো আৰু বিৰাটেই খুচি। কিন্তু কথা হ'ল, তাক জাষ্টিচ বিচৰাৰ নামত যদি কোনোবাই মানে নিজৰ ৰাজনৈতিক ফ্লেগ উৰুৱাই, তেতিয়াহ'লেতো মই ডাইৰেক্ট কওঁ সেইকেইটা 1 নম্বৰ কুত্তাৰ বাচ্চা। আৰু কি বুলি ক'ম, যাৰ হাতত বৰ্তমান চৰকাৰ, সিহঁতেই যদি মানে জুবিন দাক ন্যায় বিচাৰি প্ৰতিবাদ কৰে, কিন্তু ইমানেই যদি জুবিন দাৰ প্ৰতি দয়া মৰম আছিলে, তেতিয়াহ'লে জুবিন দাৰ মোবাইলটো ইমান দিন সি ৰাখিব পৰা কেপাচিটিটো কৰিবই নালাগিছিল। কাৰণ ইচ্ছা কৰিলে কি কৰিব নোৱাৰে, 24 ঘণ্টাৰ ভিতৰতে তাক ধৰিব পাৰিলা হয়, ধৰোঁ বুলি ক'লে। তাৰপিছত তাক তাৰিখ বান্ধি দিল যে ইমান তাৰিখে ধৰা হ'ব। তাৰিখত 2 দিনমান আগত আনিছে হয়, কিন্তু তথাপিতো বহুত লেট হৈ গৈছে। যিয়ে নহওক, এনেকুৱা বহুত মানে নকৰিবলগীয়া কিছুমান কাম কৰা যেন অনুভৱ হয় মোৰ। লগতে সাধাৰণ জনতায়ো সেইটোৱে বিচাৰে। কিন্তু মই এটাই অনুৰোধ কৰোঁ, জুবিন দাৰ নামত যেন কোনো পলিটিক্স নকৰা, অলপ চলপ যি কৰছা এনেকৈ সামৰি থকাটো ভাল। আৰু বাৰে বাৰে তাৰ নামটো পলিটিক্সৰ নামত উলিয়াই থকাটো ভাল নালাগে। আৰু যে কয় এই নকল অনুৰাগী আচলতে এই যি 1 মাহ পিছত মানে ময়ো অনুৰাগী, আমিও অনুৰাগী বুলি প্ৰতিবাদ কৰিব ধৰিছে, সেইগোটাহে নকল অনুৰাগী। যাই অৰিজিনেল অনুৰাগী নহয়, সি জুবিন দা নমৰাৰ পৰাই অনুৰাগী। জুবিন দা আমাৰ মাজত নোহোৱাৰ পিছতো অনুৰাগী, আৰু গোটেই জীৱনটো সেই অনুৰাগী কেইজন নমৰালৈকেই জুবিন দাৰে অনুৰাগী হৈ থাকিব। যিয়ে নহওক, হয়তো এই কুত্তাৰ বাচ্চা কিবা কিবি গালি দিয়াৰ কাৰণে বেয়া পাইছা, আৰু তহঁতৰ কৰ্মটোৱে সেনেকুৱা, গতিকে তহঁতক সেনেকৈ গালি নিদি কি বুলি গালি দিম। জাষ্টিচ বিচাৰি আন্দোলন কৰ, ভাল কথা, কিন্তু কোনটো ৰাজনীতিক ফ্লেগ নুৰাবি, উৰালে গালি খাবি। ঠিক আছে, লগতে গুড মৰ্ণিং জনালোঁ সকলোকে।